তেওঁলোকে মাছৰ নিৰিখ কিমান হ'ব পাৰিব, কিমান কিলোৰ মাছৰ কিমান টকালৈকে ল'ব পাৰিব, সেইটো আচলতে তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে, য'ত যিসকল সকলো শ্ৰেণীৰ গ্ৰাহকে আচলতে কিনিব পাৰিব আৰু সকলো গ্ৰাহকে যাতে মন বেয়া কৰি উভতিবলগীয়া নহয়, কিয়নো মাছৰ বজাৰত আমি জানো যে উৰুকাৰ দিনা দাম ক'ৰবাত খুব অত্যাধিক দামো লোৱা দেখা যায়, আৰু সেই ক্ষেত্ৰত কোনো যাতে বিমুখ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মীন বিভাগে আগতীয়াকৈ এই ধৰণৰ এটা পদক্ষেপ লোৱাটো প্ৰশংসনীয়। হয় গীতাশ্ৰী, তেনেধৰণে ইতিমধ্যেই যিসকল মূল ব্যৱসায়ী আছে, মৎস্য ব্যৱসায়ী আছে, আৰু কালিৰ দিনটোত শিৱসাগৰ জিলা মীন বিষয়া কাৰ্যালয়ত তেওঁলোকৰ এখন বৈঠকো অনুষ্ঠিত হৈ যায়, য'ত বহু সংখ্যক মীন পালক আছিলে, মৎস্য পালক আছিলে, ব্যৱসায়ী আছিলে, তেওঁলোকৰ এখন বৈঠকো অনুষ্ঠিত হয় আৰু তেওঁলোকক তেনেধৰণে পৰামৰ্শ আগবঢ়ায় যাতে অত্যাধিক দাম যাতে নলয়, তেওঁলোকৰ যাতে ব্যৱসায়ীও লোকচান নহয়, গ্ৰাহকৰো লোকচান নহয় বা অসুবিধা নহয়, তেনেধৰণৰ এটা পৰিৱেশ ৰচনাৰ বাবে এনেধৰণে নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি। কিন্তু এয়া মৎস্য পালকসকল বা ব্যৱসায়ীসকল আৰু গ্ৰাহকসকলে সকলো যাতে লাভত থাকক আৰু কোনো যাতে সেয়া বিক্ৰেতাই হওক বা মীন পালকেই হওক বা ক্ৰেতাই হওক কাৰো যাতে আচলতে লোকচান নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এটা পদক্ষেপ লোৱা গৈছে। আমি সঞ্জীৱৰ ওচৰতে পুনৰবাৰ আহিম। সঞ্জীৱ লাহনে আমাক দেখুৱাই আছে লখিমপুৰৰ বজাৰ। সঞ্জীৱ, পুনৰ আহিছোঁ, সংযুক্ত হৈছোঁ, গ্ৰাহকৰ সৈতে কথা পাতক। আৰু কিমান ডাঙৰ তেওঁলোকে কৈছে ক'ৰবাত 20 কিলো ওজনৰ মাছো ওলাইছে, সম্ভৱতঃ ডাঙৰ ডাঙৰ মাছ আহে এইখন বজাৰলৈ, কিন্তু বজাৰখন আটাইতকৈ ডাঙৰ। হয় হয় গীতাশ্ৰী, চাওক, মই লালুক বজাৰত বৰ্তমান উপস্থিত আছোঁ, লখিমপুৰ জিলাৰ লালুক বজাৰত, আৰু সমান্তৰালভাৱে লখিমপুৰৰ পানীগাঁও যিখন মাছ বজাৰ, তাত আমি এই মুহূৰ্তত খবৰ পাইছোঁ যে তাতো ডাঙৰ আকাৰৰ মাছ ওলাইছে, থলুৱা মাছ ওলাইছে, বিশেষতঃ বৰালি আকাৰ এবাৰ চাবলগীয়া হৈছে লখিমপুৰত। মই গ্ৰাহকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দাদা, মাছ কিনিবলৈ আহিছে নেকি? আমি বেচিবলৈ আহিছোঁ। আপোনালোক বেচিবলৈ আহিছে? হয়, বিক্ৰী কেনেকুৱা? বিক্ৰী এতিয়ালৈকে হোৱা নাই, হ'ব আৰু আছে বা গীতাশ্ৰী, মই পুনৰ ভিতৰলৈ সোমাই যাম আৰু গ্ৰাহক আমি লগ পাম। নিশ্চয়কৈ যথেষ্ট সংখ্যক গ্ৰাহকৰ ভিৰ হৈছে। এখন বৃহৎ বজাৰ লালুক হোলচেল মাৰ্কেট এইখন। মই ইয়াত পুৱাই আহি বিভিন্ন প্ৰান্তৰ দূৰ দূৰণিৰ লোকো আহি ইয়াত উপস্থিত হৈহি এটা পচন্দৰ মাছ তেওঁলোকে কিনিবৰ কাৰণে। মই এজন গ্ৰাহক লগ পাইছোঁ যিজনে নেকি আমি দেখিছোঁ অথনিৰে পৰা মাছ বিচাৰি ঘূৰি ফুৰিছে। পালেনে পচন্দৰ মাছটো? পালে? এতিয়ালৈ পোৱা নাই, চাই আছোঁ। হয়, ভাল বৰালি এটা কিনিম বুলি ভাবিছোঁ। ভাল বৰালি কিনিম, লগে ভাগে চাগে এসাঁজ খাব? খাম, মই এইবাৰ বিহুত ভালকৈ এসাঁজ খাম বুলি ভাবিছোঁ। আচ্ছা, মাছৰ দামবোৰ সুধিছে নে নাই? মাছৰ দামবিলাক বৰ বেছি কৈছে দেখোন। বেছি হৈছে? চাৰি মাছৰ কেজিৰ পৰা 1000 টকা কৈছে, বৰালি 1000 টকা কৈছে, ডাঙৰ বৰালি। চাইজ অলপ কম হ'লে ভাল আছিলে। প্ৰত্যেকবাৰ এটা কথা মন কৰোঁ যে যেতিয়া উৰুকাৰ যিখন মাছৰ বজাৰ, আচলতে মাছ কিনাৰ প্ৰতিযোগিতা যেনেকৈ চলে, দামৰো ঠিক তেনেকৈ অনিয়ন্ত্ৰিত, যি যেনেকৈ পায় তেনেকৈ দাম লয়। আপুনি লক্ষ্য কৰিছে? নহয়, মই বেলেগতো নাজানো, কিন্তু লালুক বজাৰখনত কিন্তু মাছত বহুত দাম হয়। আপোনাৰ এনেই আপোনাৰ 1000 টকা নাথাকে, এতিয়া কিন্তু আপোনাৰ ডাঙৰ মাছ বুলি ক'লে 1200-1300 টকা কেজি কৰি দিছে এতিয়ালৈকে। প্ৰশাসনৰ ফালৰ পৰা বা মীন বিভাগৰ তৰফৰ পৰা কোনো নিয়ন্ত্ৰণ নাই? অসুবিধা নপৰে নে? চব গ্ৰাহকেতো উপায় নাই, বিহুৰ দিনাখন মাছ খাম বুলি ভাবে, কিনি খাবই লাগিব। এয়া মই গ্ৰাহকৰ লগত কথা পাতিলোঁ যে মাছ কিনিবলৈ আহি আচলতে বহুতে থতমত খাবলগীয়া হৈছে, যিহেতু মাছৰ দাম যথেষ্ট হৈছে ইয়াত। যিসকল ব্যৱসায়ী আছে তেওঁলোকেও সুবিধা বুজি মাছৰ দাম বৃদ্ধি কৰিছে বুলি গ্ৰাহকৰ তৰফৰ পৰা আমাক জানিব লৈছে। যদিও বা আজিৰ দিনটোত হয়তো কোনো আপোচ নকৰে, আপোচহীনভাৱে হয়তো মাছ কিনিব, খাব, আৰু তাৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে যিসকল ব্যৱসায়ী আছে, ব্যৱসায়ীসকলে। মই আৰু গ্ৰাহক লগ পাম আৰু গ্ৰাহকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। সমান্তৰালভাৱে সমগ্ৰ পৰিৱেশটো মই দেখুৱাম, মই মাছো দেখুৱাবলৈ যত্ন কৰিম। তৰহে ইয়াত থলুৱা মাছ আৰু সমানে গীতাশ্ৰী, আমি গ্ৰাহকৰ সংখ্যা আচলতে ক'বলৈ গ'লে মই পুনৰ কৈছোঁ যে দাদা, মাছ কিনিবলৈ আহিছে নেকি? আপোনালোকে কথা পাতিছে? নাই, বেচিবলৈ আহিছে। কেনেকুৱা বিক্ৰী বাৰ্তা? নাই, মোটামুটি ঠিকে আছে। আপোনাৰ মাছ ক'ৰ পৰা আনে আপুনি? ফিচাৰী মাছে আনে। ফিচাৰী মাছ। গ্ৰাহকসকলে কৈছে মাছৰ দাম বোলে এবাৰ বেছি হৈছে। অলপ বেছি হৈছে বাৰু, এবাৰ কম হোৱা নাই। হয়, মোক সতীৰ্থ লগ পাইছিলোঁ, বুবুল হাজৰিকা। আমাৰ বুবুল হাজৰিকাই এটা মাছ কিনি আনিছে। মোৰ সতীৰ্থ সাংবাদিক বুবুল হাজৰিকা আৰি মাছ এটা কিনি আনিছে, মই দেখুৱাবলৈ যত্ন কৰিছোঁ। বৰ বেছি দাম নহয়, খাব পৰা ধৰণৰ পচন্দ হ'ল মাছটো লৈ আহিছোঁ। আৰু কিমান দামত কিনি আনিলে? 800 টকাকৈ কিলো। 800 টকা অলপ বেছি হৈছে নে? আৰু বেলেগ গ্ৰাহকে কিন্তু এটা কথা কৈছে যে মাছৰ দাম বৃদ্ধি হৈছে বুলি কৈছে। 1200 টকাই কৈছে, কিন্তু 800 টকাকৈ আনিব পাৰিছোঁ। আৰু আমাৰ জৰিয়তে অসমবাসী বা লখিমপুৰত হওক বা অসমবাসীক কি ক'ব এই মুহূৰ্তত?
শুভেচ্ছা জনাইছোঁ ভোগালী উৰুকা এই বজাৰখনত অলপ সস্তাকৈ পায় যিহেতু হ'লচেল মাছৰ গতিকে ইয়ালৈ আহক সকলোৱে মাছ এটা লৈ যাব পাৰিব আৰু এয়া মোৰ সতীৰ্থ সাংবাদিক বুবুল হাজৰিকা আছিলে আৰু সমান্তৰাল আৰু গ্ৰাহক লগ পাম হয় হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি দেখিছোঁ লালুক বজাৰখন আমি পুৱাৰে পৰা ইয়াত ঘূৰিছোঁ বিভিন্ন স্থানৰ পৰা যেনেকৈ মাছ বিক্ৰী কৰিবলৈ ইয়ালৈ লোক আহে ঠিক কিনিবলৈও আহে কিন্তু কিছুমান গ্ৰাহকে কিছু সংখ্যক গ্ৰাহকে কিন্তু আহি ইয়াত থটমত খাবলগীয়া হৈছে মানে মাছৰ দামটো অলপ বেছি হৈছে মাছৰ দামটো বেছি ইমান হোৱাও নাই বাৰু হোৱাটো হৈছে ইমান হোৱা নাই আৰি মাছৰ কেজি 1200 কৈছে কিছুমানে 8খন নিছে কিছুমানে 9খন নিছে বা ধৰক মুঠৰ ওপৰত মিলা মিছাকে তেওঁলোকে ক্ৰয় কৰিছে সঞ্জীৱ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম আমি এই মুহূৰ্তত দেখুৱাম ঢেকীয়াজুলিৰ বজাৰ মিছামাৰী আমাৰ সাংবাদিক হৰেণ ভূমিজ এই মুহূৰ্তত এখন বজাৰত উপস্থিত আছে হৰেণ ভূমিজ কোনখন বজাৰত উপস্থিত আছে এতিয়াও পোৱা হোৱা নাই কিন্তু বজাৰত যথেষ্ট খদম দম ইতিমধ্যে আৰম্ভ হৈ গৈছে চাৰিওপিনে নিশ্চয়কৈ গীতাশ্ৰী আজি ভোগালীৰ উৰুকা আৰু মাছৰ বজাৰসমূহ এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু মই উপস্থিত আছোঁ ঢেকীয়াজুলিৰ শিঙৰীৰ যি মাছৰ পাইকাৰী বজাৰত আৰু ইয়াত 3 বজাৰ পৰাই মাছৰ বজাৰ লাগিছে আৰু এই মুহূৰ্তত পৰিৱেশ দেখুৱাম ইয়াত বিভিন্ন প্ৰান্তৰ গ্ৰাহক ৰাইজ আৰু পাইকাৰী যিসকল ব্যৱসায়ী তেখেতসকল আহি উপস্থিত হৈছে ইয়াত থলুৱা যিসমূহ উৎপাদিত মাছ ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ মাছো আৰু খাল বিল সকলো স্থানৰ পৰাই মাছ ইয়াতে আহিছে আৰু মই পুনে পুনে দেখুৱাম বিধে বিধে ইয়াতে মাছ আহিছে চিতল ৰৌ বৰালি ভকুৱা ইত্যাদি এনেধৰণে মাছ আহিছে দেখুৱাইছোঁ এয়া চিতল এয়া আৰি মাছ আৰু এয়া হৈছে চিতল এনেধৰণে বিধে বিধে মাছ আহিছে শিঙৰী যি পাইকাৰী বজাৰত আৰু ইয়াৰ পৰাই শোণিতপুৰ জিলাৰ বিভিন্ন স্থানৰ যিসমূহ বজাৰ ক্ষুদ্ৰ বজাৰ সেইসমূহত যায় আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া 18 কেজি ওজনৰ ব্ৰিকেট এয়া 18 কেজি ওজনৰ ব্ৰিকেট মাছ আৰু ক'ৰ পৰা আহিছে মই কথা পাতিম এই মাছ ক'ৰ পৰা আহিছে এইটো আপোনাৰ পুখুৰীৰ পৰা আহিছে পুখুৰীৰ মাছ কেই কেজি ওজন 18 কেজি 18 কেজি কিমানকৈ দাম কেজি এইটো 300 টকা কেজি 300 এইটো পাইকাৰী দাম খুচুৰা কিমান বিক্ৰী হ'ব 400 18 কেজি ওজনৰ 18 কেজি দেখুৱাইছোঁ এয়া 18 কেজি ওজনৰ ব্ৰিকেট মাছ আৰু এয়া পুখুৰীৰ মাছ এনেধৰণে এয়া শিঙৰী যি পাইকাৰী বজাৰত এয়া মাছ আহিছে আৰু এয়া আৰি 14 টকা কিলো 1400 খুচুৰা নে পাইকাৰী ক'ৰ মাছ এইটো আমাৰ লোকেল শিঙৰীৰে শিঙৰী লোকেল মাছ এতিয়া কোন বজাৰত যাব এইটো যাব বহুত ধৰণৰ বজাৰত যাব ক'ত কোনো এইটো ঢেকীয়াজুলি বজাৰত যাব ওজন কেই কেজি এইটো ওজন 5 কেজি মান আছে প্ৰায় ডাঙৰ মাছ কি আহিছে ক'ৰ মাছ আহিছে এই বজাৰত আহিছে আমাৰ বৰচলা শিঙৰী তাৰপিছত ঢেকীয়াজুলি ঠেলামাৰা হয় পিৰাকাটা কেই বজাৰ পৰা লাগিছে এয়া 3টা বজাৰ পৰা লাগিছে আৰু চিতল কিমান আছে দেখাই দিয়ক অলপ দেখুৱাইছোঁ এয়া শিঙৰী বজাৰত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা খাল বিল পুখুৰী আদিৰ পৰা আহিছে চিতল কিমান চিতল 800 টকা বিক্ৰী হৈছে 800 এইটো পাইকাৰী নে খুচুৰা এইটো পাইকাৰী দেখুৱাইছোঁ আৰু এয়া গ্ৰাহক ৰাইজো ইয়াতে আহি উপস্থিত হৈছে এই বজাৰত আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ মাছ এই চিতল কিমান কেজি ওজন এইটো কিমান এইটো 8 কেজি দেখাই দিয়ক কিমান কেজি 7 কেজি এইটো কেইটকা কেজি দাম কেইটকা এইটো লৈছে আপোনাৰ 700 টকা কেজি পাইকাৰী দেখুৱাইছোঁ এয়া চিতল ভোগালীৰ উৰুকাৰ বজাৰত এনেধৰণে এয়া ওলাইছে চিতল ৰৌ বৰালি ভকুৱা আৰি শিঙৰী যি পাইকাৰী বজাৰ আছে আমি দেখুৱাইছোঁ মাছ ল'ব আহিলে হয় কি মাছ লৈছে এতিয়া লোৱা নাই চাই আছোঁ দেৰি হৈ গ'ল আহা আমাৰ কি মাছ ল'ব চিতল ল'ব আহিছিলোঁ চিতল ল'বলৈ হয় বজাৰটো এতিয়া লাগি আছে তথাপিও মানে দূৰৰ পৰা বেপাৰীবিলাক আহি লৈ লৈছে এতিয়া আমি পাওঁ নে নাপাওঁ পালেতো ল'লোঁ হয় ল'ম নিশ্চয় ল'ম হয় দেখুৱাইছোঁ এয়া শিঙৰী যি পাইকাৰী বজাৰত মই আৰু মাছ আছে কাৰণ এনেধৰণে এই বজাৰত সদমদম পৰিৱেশে বিৰাজ কৰিছে
ব্যৱসায়ীসকল আছে মই দেখুৱাইছোঁ এয়া ডাঙৰ কি আহিছে ডাঙৰ কাতল আহিছে কিমান বাহু কিমান ওজন কিমান ওজন 3 কেজি 3.5 কেজি হ'ব কিমান কি কৈছে মাছ দাম 385 হয় নিশ্চয়কৈ মই দেখুৱাইছোঁ এয়া শিঙৰি মিজি মাছৰ পাইকাৰী বজাৰত আৰু এনেধৰণে গ্ৰাহক ৰাইজ অসংখ্য ইয়াতে ভিৰ কৰা লোক আহিছে আৰু তেওঁলোকে পচন্দৰ মাছ বিধ ক্ৰয় কৰিছে হৰেণ ভূমিজ আমি পৰৱৰ্তী সময়ত পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ এই মুহূৰ্তত হাজোৰ মাছৰ বজাৰখন দেখুৱাব আমাক সংযুক্ত হৈছে আমাৰ সাংবাদিক ধীৰাজ দাসৰ সৈতে ধীৰাজ প্ৰথমে শুভেচ্ছা কেনেকুৱা পুৱা কেই বজাৰ পৰা বহিছে হাজোৰ এইখন বজাৰ এইবাৰ হাজোৰ বজাৰত যিহেতু বিষ্ণুপুৰ এখন ডাঙৰ মাছৰ বজাৰ বুলি সকলোৱে জানে ডাঙৰ মাছ কি হৈছে এইবাৰ বিকেট এটা আহিছে আৰু ভকুৱা এটা আহিছে কিমান ওজন হ'ব এটা ভকুৱাটো হৈছে মোটামুটি 20 কেজি আৰু বিকেটটো হৈছে আপোনাৰ 22 কিলো 300 মান হৈছে আৰু 22 কিলো অলমোষ্ট 22 কিলো আৰু এইবাৰ হাজোৰ বজাৰৰ সকলোকৈ ডাঙৰ মাছ এই দুটা আহিছে দামবোৰ কেনেকুৱাকৈ গৈছে বিকেটটো 700 টকা চলিছে আৰু ভকুৱাটোৰ প্ৰায় 600 চলিছে আৰু বাকী মাছৰ দামবোৰ কেনেকুৱাকৈ গৈছে এইবাৰ বাকী মাছৰ দাম ঠিকেই আছে 500 600 চিতল 600 এনেকুৱা চলিছে বাকী গ্ৰাহক আহিছে নে গ্ৰাহক পোৱা গৈছে নে আনবাৰৰ নিচিনা অইনবাৰৰ নিচিনা এইবাৰ গ্ৰাহক মানে বৰ বিশেষ দেখা পোৱা নাই আহিব এতিয়া হোৱা নাই আৰু মানে দাগ চলি আছে এতিয়া বেপাৰীবিলাক আহিছে আৰু ৰাতি যেতিয়ালৈকে ৰাতিপুৱা হ'ব ৰাতিপুৱাৰ পিছত ঢেৰ মানুহ আহিব তাতে যিমান মানে বেলেগত চালেও মাছটো ইয়াতে চাব তো মাছ ইয়াত বিক্ৰীও হয় চিধাকে দিব পাৰি না কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে দিবাকৰ এই মুহূৰ্তত মই আছো চুলুং পাইকাৰী বজাৰ আমি দেখুৱাম এনেদৰে প্ৰকাণ্ড মাছেৰে ভৰি পৰিছে চুলুং পাইকাৰী বজাৰ ৰৌ চিতল ভকুৱা বিভিন্ন ধৰণৰ ডাঙৰ মাছেৰে ভৰি পৰিছে এই চুলুং পাইকাৰী মাছ বজাৰ আৰু মধ্য অসমৰ এখন বৃহৎ মাছ পাইকাৰী মাছ বজাৰ য'ত বিভিন্ন ঠাইৰ পৰা যিসকল মৎস্যপালক তেওঁলোকে এই উৰুকাৰ নিশা তেওঁলোকে মাছ লৈ আনে আৰু নিশাৰ পৰা পুৱা পৰ্যন্ত ইয়াত মাছ বিক্ৰী হ'ব আৰু উৰে নিশা এই বজাৰত গ্ৰাহক ক্ৰেতা বিক্ৰেতাই ভিৰ কৰে আমি দেখুৱাইছোঁ এই মুহূৰ্তত চিতল মাছ বাহু মাছ বা নদীৰ যিসমূহ মাছ এই মাছেৰে ভৰি পৰিছে ইয়াত যিহেতু বিক্ৰেতা আছে আমি বিক্ৰেতাৰ কাষৰলৈ যাবলৈ চেষ্টা কৰি আচলতে কোনটো মাছৰ কিমান মূল্য আমি দেখুৱাইছোঁ তেওঁলোকে উল্লেখ কৰিছে শিলঘৰীয়া মাছ বুলি তেওঁলোকে কৈছে প্ৰকাণ্ড শিলঘৰীয়া মাছ তাৰ কাষতে এইদৰে প্ৰকাণ্ড ৰৌ মাছ চিতল মাছ বাহু মাছ এনেদৰে ভৰি পৰিছে চুলুং পাইকাৰী বজাৰ আমি ভিতৰ ভাগৰ দৃশ্য দেখুৱাম আৰু লগতে যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ লগতো কথা পাতিম এনেদৰে দেখুৱাইছোঁ চুলুং পাইকাৰী বজাৰত এতিয়া চুলুং পাইকাৰী বজাৰ এটা মাছৰ উভয় নদী কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লগতে কেইবাখনো জিলাৰ যিসকল মৎস্য পালক আছে তেওঁলোকে আহি ইয়াত মাছ বিক্ৰী কৰিছে আপোনাৰে মাছ এয়া কি মাছ আছে আপোনাৰ আমি বিকেট লৈছোঁ ডাঙৰ শিলগৰীয়া ল'লোঁ কিমান ডাঙৰ আছে বিকেট আমি 15 কেজি চাইজ বেচিছোঁ আৰু শিলগৰীয়া আছে আপোনাৰ 6 কেজি 7 কেজি চাইজ বাহু আছে 3 কেজি 2.5 কেজি খৰিয়া আছে আপোনাৰ 3 কেজি 2 কেজি 2.5 কেজি দামবোৰ কেনেকুৱা দামবোৰতো এতিয়া আমি বাহু বেচি আছোঁ 500 550 কিমান ওজনৰ সেইটো আপোনাৰ 2 কেজি 2.5 কেজি চাইজ চিতলটো আপোনাৰ আছে 2 কেজি 2.5 কেজি চাইজ এইটো আপোনাৰ 700-800 টকা কেজি ডাঙৰটো আপুনি মই লোৱা নাই সেইটো আপোনাৰ ডাঙৰ যোনটো 5 কেজি চাইজ সেইটো আপোনাৰ 1200-1400 টকা কেজি গৈছে এটা কত এইবোৰ বিভিন্ন জাগাৰ পৰা আহিছে বিলৰ মাছ নদীৰ মাছ এনেকুৱা গ্ৰাহকৰ ভিৰ হৈছে নাই বজাৰত গ্ৰাহকৰ ভিৰ আছিলে আপোনাৰ ৰাতি 10টাৰ পৰা 12টালৈকে ভিৰ আছিলে এতিয়া নাই এতিয়া গ্ৰাহকবিলাক লাহে কমি গৈছে এতিয়া ঠাণ্ডা বতৰটো আকৌ ৰাতিপুৱা আকৌ আহিব মানুহ নিশ্চয় আমি দেখুৱাইছোঁ এনেদৰে চুলুং পাইকাৰী মাছ বজাৰত এনেদৰে
গ্ৰাহক ক্ৰেতা বিক্ৰেতাৰ ভিৰ দেখুৱাইছোঁ আৰু লগতে বিভিন্ন মাছেৰে ভৰি পৰিছে, মাছেৰে উভৈনদী হৈছে। যিহেতু ভোগালীৰ এই উৎসৱ, ভোগৰ উৎসৱ ভোগালী উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ এনেদৰে দেখুৱাইছোঁ যে মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকে হেঁপাহ পৰা লগাইছে। চিতল মাছ দেখুৱাইছোঁ। এইটো কিমান ওজনৰ চিতল? এইটো আছে 6 কেজি ওজনৰ। এইটো কিমান দাম ধৰিছে? এইটো 600কে বেছি আছোঁ। আৰু কি মাছ আছে আপোনাৰ? আৰু শিলগৰীয়া আছে, এইটো 5.5 কেজি 6 কেজি ওজনৰ, 5.5 কেজি 6 কেজি ওজনৰ শিলগৰীয়া। এইটো 800 850 কেজি বেছি আছোঁ। বিক্ৰী হৈছে মোটামুটি হৈছে। আৰু কি মাছ আছে আপোনাৰ? বাহু আছে, চিতল আছে, আৰি মাছ আছে, বিভিন্ন ডাঙৰ মাছ 40 কেজি 50 কেজি ওজনলৈকে ওলাইছে। লোকেল মাছ বিকেট ধৰক আৰু শিলগৰীয়া, বাহু এনেকা। বাহু 35 কেজি 40 কেজি ওজনলৈকে ওলাইছে, বিক্ৰী হৈ গ'ল। আৰু এয়া কলিয়াবৰ মাছৰ বজাৰ, চুলুং বজাৰখন আমি দেখুৱালোঁ। আৰু এই ধৰণে প্ৰত্যেকখন মাছৰ বজাৰতে ভিৰ দেখা গৈছে। নগাঁৱৰ মাছৰ বজাৰ দেখুৱাম আমি। খুব ডাঙৰ তাত মাছ ওলাইছে। আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। নীলোৎপল, প্ৰথমে ভোগালীৰ শুভেচ্ছা। কোনখন বজাৰত উপস্থিত আছে আৰু কিমান ডাঙৰ মাছবিধ ওলাইছে? গীতাশ্ৰী, আমি বৰ্তমান নগাঁৱৰ বৰবজাৰত উপস্থিত। বৰবজাৰত বৰ্তমান দেখুৱাইছোঁ। ইয়াত যি আমি দেখুৱাইছোঁ চিতল মাছ, যথেষ্ট ডাঙৰ চিতল মাছ ওলাইছে। আৰু এটা শিলঘৰীয়া মাছ দেখুৱাইছোঁ প্ৰায় 10 কেজি ওজনৰ। আমি দেখুৱাইছোঁ শিলঘৰীয়া মাছ। আৰু লগতে এয়া চিতল মাছ, যথেষ্ট চিতল মাছ অনা হৈছে। আৰু এতিয়া যিহেতু পোৱা যথেষ্ট সোনকাল হৈ আছে, গতিকে ইয়াৰ বহু দোকান খুলিবলৈ বাকী। কিন্তু তথাপিও চিতল মাছৰ কেজি কিমানকৈ চলিছে জানিব চেষ্টা কৰিম। চিতল ক'ৰ পাইছে? কিমান কেজি কেনেকৈ চলিছে? 700, 750, 800 এনেকৈ বৰ ডাঙৰ হাতাত। আপোনাৰ কিমান ওজনলৈকে আছে? এটা 3.5। আৰু এইটো 10 কেজি ওজনৰ কিলোমিটাৰ ক'ৰ পাইছে? মই দেখুৱাইছোঁ বৰ্তমান ইয়াৰ যি সোণাই নদী বা যি ওচৰৰ পাজৰ নদীসমূহৰ পৰা আহিছে। আৰু লগতে এয়া আমি দেখুৱাইছোঁ ভকুৱা আছে। ভকুৱা এয়া ক'ৰ ভকুৱা? বিলৰ নেকি? পুখুৰী বিলত। কিমান ভকুৱা কেজি কিমানকৈ লৈছে? 500-600। মই দেখুৱাইছোঁ ভকুৱা 500-600 টকা কেজি চলিছে। আৰু চিতল আছে বিভিন্ন মীন বিভাগে এখন যি আমি দেখুৱাইছোঁ আৰি মাছ আছে, দেখুৱাই লৈছোঁ। এইটো এটা আৰি মাছ প্ৰায় 6 কেজি 7 কেজি ওজনৰ আৰি মাছ আছে, প্ৰায় 7 কেজি ওজনৰ আৰি মাছ আছে এটা। আৰু মই যি এগৰাকী গ্ৰাহক আছে মই জানিব চেষ্টা কৰিম। নগাঁৱৰ মীন বিভাগে এখন তালিকা প্ৰস্তুত কৰি দিছিলে, যিখন তালিকা মতে যথেষ্ট কম, একেবাৰে যে কমৰ পৰা 180ৰ পৰা 440লৈকে যি ৰৌ ঢেকেৰা দাম দিয়া হৈছিলে, ঠিক সেইদৰে আৰি বৰালি চিতলৰ দাম 240ৰ পৰা 820লৈকে একেবাৰে 10 কেজিৰ ওপৰত। এইসমূহ যিসমূহ দাম নিৰ্ধাৰণ কৰি দিয়া হৈছিলে, এইসমূহ ভেকু ভাওনাত পৰিণত হৈছে। বৰ্তমান কোনেও এই দামত বৰ্তমান বিক্ৰী কৰা নাই। আৰু প্ৰতি বছৰেই গ্ৰাহকে এই দাম চাই পেলাই আহে, কিন্তু বজাৰত আহি পেলাই পায়হি ইয়াৰ কোনো ধৰণৰ মূল্য নাথাকে। আপুনি 5টা বজাতে আহিছিলোঁ, কিন্তু তাত চাবলৈ গ'লোঁ যেতিয়া মোক 1 কেজি দাম 800 টকা হিচাপত ক'লে, মানে নিকিনো বুলি ভাবি পেলাই মই ঘৰলৈ যাবলৈ ওলাইছিলোঁ। তাৰপিছত আপোনালোক আহিছে, সেইকাৰণে মই ৰখি দিলোঁ অকণমান। নিশ্চয়। এতিয়া আপোনাৰ কিমান কৈছে? 800 টকাই কৈ আছে। কিমান ওজনৰ? আপোনাৰ ধৰক এতিয়া মই 1 কিলো যদি কিনিব যাওঁ, 1 কিলো হিচাপত মানে এই 800 টকাই কেজি। মানে সেইটো ডাঙৰ হওক লাগে সৰু হওক। মীন বিভাগৰ তালিকা কোনো কাম নাই? কোনো কাম নাই। মীন বিভাগৰ তালিকাৰ কোনো ধৰণৰ কাম নাই। এয়া যিসমূহ দেখুৱাই প্ৰত্যেকবাৰ তেওঁলোকে দিয়ে এখন তালিকা, আৰু সেই তালিকা সেয়া আচলতে তেওঁলোকে তালিকা আঁৰি দিছে বা তালিকাখনত সুবিধা কৰি দিয়া কয় সকলোকে হয়তো তেওঁলোকে জনাইছেও, কিন্তু সেই তালিকাখন মতে প্ৰযোজ্য হৈছে নে নাই বজাৰে বজাৰে সেই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়াৰ আচলতে কথাখিনি হয়তো তেনেধৰণে হোৱা নাই যেনেকৈ তেওঁলোকে ঘোষণা কৰিছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত এয়া এগৰাকী গ্ৰাহকে কৈছে যে ডাঙৰ মাছটো লওক বা সৰু মাছটো লওক, কিলো 800 টকাকৈ তেওঁক বিচৰা হৈছে। যি নহওক, সেয়া আচলতে যিহেতু এই কথাটো আহিছে পোহৰলৈ মীন বিভাগৰ ফালৰ পৰা, কিন্তু এই পুৱাৰ ভাগতেই বজাৰ বহে, মীন বিভাগৰ ফালৰ পৰা কি ধৰণৰ ব্যৱস্থা হয় সেয়া লক্ষণীয় হ'ব। কিন্তু নীলোৎপল, এইখন যিখন বজাৰ আটাইতকৈ ডাঙৰ বজাৰ, আৰু ইয়াত নদীৰ মাছো আহে, ব্ৰহ্মপুত্ৰৰ মাছো আহে, বিলৰ মাছো আহে,
আৰু বিশেষকৈ উৰুকা বুলি কোৱাৰ লগালগ চিতল বা ভকুৱা বা আৰিৰ চাহিদা থাকে, খুব বেছি থাকে। চিতল মাছৰ দাম কেনেকুৱা উঠিছে বা ভকুৱাৰ দাম কেনেকুৱা উঠিছে সেয়া আমি আপোনালোকৰ পৰা অকণমান জানিবলৈ বিচাৰিম। নিশ্চয় নিশ্চয় যিহেতু মই দেখুৱাইছো এইটো আৰি মাছ ইয়াৰ আপুনি আপোনাৰ দোকান এখন এইটো আৰি কিমান ওজন কিমান হ'ব? 7 কিলো মান হ'ব। চাওঁ দাঙি দেখুৱাওকচোন মাছটো। আমি দেখুৱাইছো এটা আৰি দেখুৱাইছো ডাঙৰ, আমি কৈছো 6-7 কিলো ওজনৰ হ'ব এইটো এটা আৰি ডাঙৰ। কিমান এইটো কেজি কিমানকে লৈছে? এইটো গোটা বেচিলে 800, গোটা বেচিলে 800, কাটা 1000। এইটো জুখিবলৈ কিমান আছে? আমি এবাৰ জুখি দেখুৱাই দিওঁ গ্ৰাহকক কিমান আছে আৰি মাছটো। ক'ৰ পৰা আহিছে, ব্ৰহ্মপুত্ৰ নে? নিশ্চয় মই দেখুৱাইছো ব্ৰহ্মপুত্ৰৰ মাছ, আৰি মাছ প্ৰকাণ্ড, আৰু যিহেতু জখলাবন্ধাৰ পৰা বা শিলঘাটৰ ফালৰ পৰা আহে আৰি মাছ গীতাশ্ৰী, আৰু চিতলো যথেষ্টখিনি আছে। মই কিমান ওজন হয় আমি জুখি দেখুৱাই দিম গ্ৰাহকক। আৰু ডাঙৰ ডাঙৰ আৰি আহি আছে, আৰু যিহেতু আমাৰ সতীৰ্থ দিবাকৰে চুলুঙৰ পাইকাৰী বজাৰৰ পৰা ইয়ালৈ মাছ আহে। চুলুঙত ইতিমধ্যে কৈছে 40 কেজি 50 কেজি ওজনলৈকে মাছ হৈছে। মই দেখুৱাইছো এইটো মাছ বৰ্তমান 7.5 কেজি, 7.5 কেজিতকে বেছি এইটো মাছৰ ওজন আৰি মাছ। আৰু আপোনাৰ চিতল কিমানকে লৈছে? চিতল এই ডাঙৰবিলাক 700 টকা আৰু সৰুবিলাক 600 টকা। সৰুবিলাক 600 টকা। আপুনি চিতল ইয়াৰ পৰা কিনিব পাৰিব, সৰুবিলাক 600 টকা কেজি আৰু ডাঙৰবিলাক 700 টকা। আমি দেখুৱাইছো এগৰাকী গ্ৰাহকৰ 800 টকা কেজি কৈছিলে, আমি কৈছো। আৰু এয়া চিতল ডাঙৰ 700 টকা আৰু সৰুবিলাক 600 টকা কেজি বৰ্তমান ইয়াত চলিছে। আৰু এইদৰে বৰ্তমান মই দেখুৱাইছো গীতাশ্ৰী বহু দোকান এতিয়াও খুলিবলৈ বাকী, সেইসমূহ দোকানলৈ যি দোকানী অহাৰ পিছত গম পোৱা যাব, বেপাৰী অহাৰ পিছত গম পোৱা যাব কিমান ডাঙৰ ডাঙৰ মাছ তেওঁলোকে উলিয়ায়। দেখিছো যে 20 কিলো 21 কিলো 22 কিলো ওজনৰ মাছবোৰ ওলাইছে ইতিমধ্যে, কিন্তু কৰবাত ইয়াতকৈ ডাঙৰ হয়তো মাছবিধ ওলাব। মাছ যিমানেই ডাঙৰ আচলতে সোৱাদো সিমানেই বেছি হয় বুলি কোৱা হয়। আমি পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম, ডিব্ৰুগড়ৰ বজাৰ দেখুৱাম এই মুহূৰ্তত। আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক জেছিমৰ সৈতে। জেছিম আহমেদ আমাৰ সৈতে আছে। জেছিম, কোনখন বজাৰত উপস্থিত আছে? প্ৰথমে বিহুৰ শুভেচ্ছা। আৰু বজাৰ বুলি কোৱাৰ লগালগ উৰুকাৰ বজাৰৰ কথাই সুকীয়া, কেনেকুৱা দেখিছে ডিব্ৰুগড়ৰ এইখন বজাৰ? হয় গীতাশ্ৰী, হয় নিউজ 18ৰ দৰ্শকক উৰুকাৰ শুভেচ্ছা, ভোগালীৰ শুভেচ্ছা। আৰু মই ডিব্ৰুগড়ৰ নতুন বজাৰ অঞ্চলৰ যি প্ৰধান মাছৰ বজাৰ, এইখন প্ৰায় 100 বছৰ পুৰণি এখন মাছৰ বজাৰ। সৰ্বসাধাৰণ ৰাইজ যিসকলে বজাৰ কৰিবলৈ আহে আৰু ভোগালীৰ বতৰত বিশেষকৈ বজাৰ কৰিবলৈ এইখন মাছৰ বজাৰত আটাইতকৈ বেছি ভিৰ কৰা দেখা যায়। মই আজি বজাৰৰ এতিয়াও আন্ধাৰ হৈ আছে, কুঁৱলী চন্ন হৈ আছে, পৰিৱেশটো লাহে লাহে আৰু মুকলি হৈ আহিব। মই দোকান পোহাৰবোৰ দেখাইছোঁ, মাছৰ ইতিমধ্যেই ৰাতিপুৱাৰ পৰা খুব ভিৰ হৈছে মাছৰ বজাৰত। আৰু ইয়াত ডিব্ৰুগড়ৰ যিখন মাছৰ বজাৰ, দাদা কি আছে? চিতল, গিলাচকপ, বাহু, ৰৌ। চিতল কিমান কেজি? এইটো কেজি 800। কিমান ওজনৰ আছে এইটো? 6 কেজি 7 কেজি। কিমান ডাঙৰ চিতল মাছ? মই নিউজ 18ৰ দৰ্শকক দেখাইছো, এই 6 পৰা 7 কেজি এইটো চিতল মাছ। এইটো পাল্লাত উঠাইছে, এইটো প্ৰায় দাঙি দিয়কচোন, দাঙি দিয়ক দাদা। হয়, এইটো বৃহৎকায় চিতল মাছ। ইয়াতকৈ ডাঙৰ ডাঙৰ মাছ আহিছে, বিগ হেড আছে, আৰু বিভিন্ন প্ৰজাতিৰ মাছসমূহ আচলতে ভিৰ কৰিছে। দোকানসমূহ খোলা নাই, আমাৰ সতীৰ্থ নীলোৎপলে কোৱাৰ দৰে বহু দোকান এতিয়াও খোলা নাই মাছৰ। আৰু পৰিৱেশটো মই দেখাই লৈছোঁ, মাছৰ বজাৰত উভয় নদী মাছ, কিন্তু মাছৰ যিটো আচলতে আকাৰটো, সেই আকাৰ কিছু অৱশ্যে কম এইবাৰ। এইসমূহ শীতল মাছ। দাদা, চিতল কেনেকৈ? চিতল 800 টকা কিলো। 800। ক'ৰ হয় এইটো মাছটো? এইটো আপোনাৰ হেৰি আহিছে, এইটো চেঁচা নদী। ইয়াৰ থলুৱা মাছ, থলুৱা উৎপাদিত মাছ, এইটো চেঁচা নদীৰ মাছ। মই বিগ হেড ফিছটো দেখুৱাম গীতাশ্ৰী, নিউজ 18ৰ দৰ্শকসকলক দেখুৱাম। এইটো প্ৰায় 12 পৰা 13 কেজি 14 কেজি ওজনৰ বিগ হেড ফিছ। এইটো বৃহৎ আকাৰৰ মাছ। এইটো হৈছে বৰ্তমানলৈকে যিসকল গ্ৰাহক, ইয়াত আচলতে গ্ৰাহকৰ সংখ্যাও অৱশ্যে বৰ্তমানলৈকে কম, যদিও মাছৰ উভয় নদী মাছ মই দেখুৱাম। যথেষ্ট মাছ এইবোৰ দেখা গৈছে। এইবোৰ বৃহৎ আকাৰৰ ৰৌ, বাহু পৰা আদি কৰি যিটো ভকুৱা কয় নামনিৰ ফালে, এইফালে এইটো বাহু কয়। দাদা, কি মাছ আছে দাদা? আমাৰ ওচৰত বাহু আছে, চিতল আছে। কিমান কেজি আছে ডাঙৰ বাহু? এতিয়া আমাৰ ওচৰত এইটো চাইজৰে আছে, 3 কিলো চাইজৰ। বৃহৎ বাহু আছে, চিতল মাছ, বাহু। মই গীতাশ্ৰী পৰিৱেশটো দেখাম। যথেষ্ট লোকৰ সমাগম হৈছে, বৰ্তমান বিক্ৰীৰ সময়, ৰাতিপুৱাৰ ভাগৰ পৰা আচলতে আৰম্ভ হয়। সেই পৰিৱেশসমূহ মই দেখুৱাম। মাছৰ বজাৰৰ এইসমূহ আচলতে চিতল মাছ আছে ইয়াত। এইখন আন এখন বিপণীলৈ আহিছোঁ, যথেষ্ট চিতল মাছ আছে। মাছবোৰৰ আচলতে গ্ৰাহকৰ ভিৰটো যিটো ক'ব লাগে, সেই গ্ৰাহকৰ ভিৰ বৰ্তমানলৈকে আচলতে অলপ কম।
গীতাশ্ৰী, কাৰণ গ্ৰাহকৰ ভিৰ পুৱাৰ ভাগৰ পৰা হয় আৰু কেৱল এইখনেই নহয়, আজিকালি বিভিন্ন উৎপাদিত মাছ আছে, যিসমূহ ফিচাৰী আছে গীতাশ্ৰী, এই ফিচাৰীৰ যিসমূহ মাছ আছে ফিচাৰীৰ মাছসমূহ ইয়ালৈ অনা হয়। পুৱাৰ ভাগত চকিডিঙিৰ বজাৰত দেখা যাব মাছৰ খুব বৃহৎ আকাৰৰ এখন বজাৰ আজিকালি গঢ় লৈ উঠে তাত, আৰু কিছু সময়ৰ পাছত আমি নিউজ 18ৰ দৰ্শকক চকিডিঙিৰ বজাৰখনো দেখুৱাবলৈ সক্ষম হ'ম। এইটো এটা বৃহৎকায় চিতল মাছ। চিতল কিतना ওজন है? शीतल शीतल कितना ओजन? वजन 5 केजी है, 5 केजी 4.5 केजी ऐसे है। और क्या है ये वाला? क्या है ये गिलास कप है, कितना है? ये 350 रुपए किलो है। 350 হয়। গ্লাছ কাপ আছে, চিতল আছে, ইয়াত দেখুৱাইছো। ইয়াৰ নতুনকৈ খুলিছে গীতাশ্ৰী, বক্সৰ পৰা ওলোৱা মাছ এই মাত্ৰ, এইটো বৃহৎ আকাৰৰ মাছ। ভैया ये क्या है? क्या मछली है? कतला बाहू। कितना किलो? किलो 400 है। 400 कितना किलो ওজন? 10 केजी होगा। 10 केजी ধৰা উঠা দিছে। হয় গীতাশ্ৰী, মই দেখুৱাম এইটো ডাঙৰ বৃহৎ 10 কেজি ওজনৰ মাছ। कितना किलो भैया? ये 10 केजी दाम गोटा 400 टका। 400 टका केজি। ক'ৰ হয় মাছ? कानपुर। कानपुर হয়তো বাহিৰা চালানী মাছো আহিছে। এইটো 10 কেজি ওজনৰ বাহু মাছ, ভকুৱা মাছ, যিটো নামনি অসমত ভকুৱা বুলি কয়, সেইসমূহ মাছেৰে জেচিম। কিন্তু প্ৰায় আমি দেখোঁ যে উৰুকাৰ বজাৰ কৰিবলৈ গ'লে বিলৰ মাছ বা আচলতে নৈৰ মাছৰ ওপৰতো বেছি গুৰুত্ব দিয়ে, বা ব্ৰহ্মপুত্ৰৰ মাছো য'ত য'ত পায় তাৰ ওপৰতো বেছি গুৰুত্ব দিয়া হয়, গ্ৰাহকে বিচাৰে। হয় নিশ্চয় গীতাশ্ৰী। আৰু ইয়াত যিখন আমাৰ নদী উপনদী আছে ব্ৰহ্মপুত্ৰৰ কাষে, যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰতে ডিব্ৰুগড় মহানগৰ প্ৰতিষ্ঠিত, আৰু তাৰ কাষে কাষে ডিব্ৰুগড় জিলাখন প্ৰতিষ্ঠিত, তাৰ কাষে কাষে আচলতে যি পৰিৱেশ, উপনৈসমূহ আছে, চেঁচা নদী আছে, বুঢ়ীডিং আছে। চেঁচা নদীৰ মাছ আহিছে ইতিমধ্যে, চিতল মাছ চেঁচা নদীৰ আহিছে, আৰু বুঢ়ীডিঙৰ মাছো আহিছে। আৰু এই মাছবোৰ সোৱাদ মিঠা বুলি কয়। আমাৰ ইয়াত যদি থলুৱাভাৱে কয় মাছখিনি বৰ মিঠা বুলি কয়, মাছ খাবলৈ বৰ মিঠা, এই তেনেকুৱা ধৰণৰ এইসমূহ মাছ আচলতে খুব মিঠা বুলি কয়। আৰু এজন লোক আছে, কেজি ওজনৰ মাছ পালে ইয়াত? প্ৰায় 12 কেজি মান এটা অলৰেডি আমি দেখিছোঁ। বৰ্তমান বহুত ডাঙৰ ডাঙৰ দেখিছোঁ। বৰ্তমান চিতল মাছ চাইছোঁ মই এতিয়া। চিতল মাছ মিনিমাম আমাৰ 8 কেজি ওপৰ হ'ব। বাহু মাছো আছে ডাঙৰ? বাহু মাছো আছে, দেখিছোঁ। বাহু মাছো ল'ম চাইছোঁ এতিয়া, বাহু মাছো ল'ম। আৰু ল'ব আজিতো জুতিৰ এসাঁজ খোৱাৰ দিন, আজিতো ভোগালী বুলি এসাঁজ খোৱাৰ দিন হয়, আজি ভালকৈ খাম বুলি ভাবিছোঁ। আৰু এতিয়া ভাবিছোঁ যে আজি গোটেই সমজৰ ঘৰ ফেমিলি মেলি ইয়াত ভালকৈ খাম বুলি ভাবিছোঁ। কি ল'ব? কি চিতল আছে নে মনত আৰু বেলেগ কিবা? মই চিতল এজনী ল'ম আৰু বাহু ল'ম। ডাঙৰজনী লোৱা? ডাঙৰজনীয়ে ল'ম বুলি ভাবিছোঁ। ভাল পাইছে আমাৰ চেঁচা নে বুঢ়ীডিং নে ক'ৰ মাছ? এতিয়া মই পাইছোঁ এইটো লোকেল বুলি চেঁচা বুলি কৈছে, ভাল লাগিছে শুনি, ভাল লাগিছে। চেঁচা মাছ খাইতো ভাল লাগে, মিঠা সোৱাদ, তাকে খাম বুলি ভাবিছোঁ আজি সাজ ভালকৈ। হয় গীতাশ্ৰী, আপুনি কোৱাৰ দৰে থলুৱা উৎপাদিত মাছ, থলুৱা নদীসমূহৰ মাছ, তেওঁ কৈছে চেঁচা নদীৰ মাছ ভাল লাগিব। ইয়াতো আছে বাহু মাছ, আচলতে এইবোৰ ভকুৱা খুলি দিছে নতুন যি বাকচসমূহ খোলাৰ পাছতে মাছৰ এই অকণমান যদি আপুনি কাষলৈ চাপি আহে আমি দুটামান কথা পাতিব পাৰিম। ইয়াতকৈ ডাঙৰ আৰু কি কি আছে মাছ? চব মাছ আছে, ৰৌ মাছ, বাহু মাছ, চিতল 8 কেজি 10 কেজি চাইজৰ। ক'ৰ আছে এইটো কানপুৰ। আমাৰ ইয়াত কি আছে? আমাৰ লোকেল মাছ পাব, ৰৌ, বাহু, চিতল, এইটো নগাঁও, চেঁচা, চব পায়। আহিছে জেচিম, আপুনি আকৌ অকণমান আমাক বজাৰখন আপুনি দেখুৱাওক, আপোনাৰ কেমেৰাত আবদ্ধ কৰক গোটেই বজাৰখনৰ দৃশ্য। ইতিমধ্যে তাত গ্ৰাহক আহিবলৈ আৰম্ভ হৈছে। আৰু গুৱাহাটীৰ বজাৰ বুলি ক'লে মাছৰ বজাৰৰ ক্ষেত্ৰত বিভিন্নজনে পুৱাতে উজান বজাৰত মাছৰ বজাৰখনত ভিৰ কৰেহি। আৰু আমি সংযুক্ত হ'ম আমাৰ সাংবাদিক দীপাংকৰৰ সৈতে। জ্যেষ্ঠ সাংবাদিক দীপাংকৰ এই মুহূৰ্তত মাছৰ বজাৰ এখনত আছে। দীপাংকৰ ক'ত উপস্থিত আছে? কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে? বজাৰ ভালকৈ আৰম্ভ হৈছে নে এতিয়া হ'বলৈ বাকী গুৱাহাটী? দীপাংকৰ আমাৰ সৈতে সংযুক্ত হৈছে। দীপাংকৰে আমাক দেখুৱাব। উজান বজাৰৰ পৰা সংযুক্ত হৈছে দীপাংকৰ। আৰু উৰুকাৰ নিশা এসাঁজ একেলগে খাবলৈ এনেকৈ এতিয়া অসমীয়াই কৰিছে প্ৰস্তুতি। এতিয়াও সম্পূৰ্ণকৈ পোহৰ হোৱা নাই, অৰ্থাৎ এতিয়াও পোহৰ হ'বলৈ হয়তো সময় আছে আৰু। কিন্তু এই কাহিলি পুৱাতে বজাৰবোৰ বহিছে, বজাৰতহে একেধৰণৰ খদমদম। আৰু এতিয়া যিমানেই আচলতে সময় বাগৰিব সেইধৰণে গ্ৰাহকৰ ভিৰো সম্ভৱতঃ বাঢ়িব। দীপাংকৰ সংযুক্ত হৈছে। দীপাংকৰ, গীতাশ্ৰী 5:30 বজাৰ এয়া উজান বজাৰৰ মাছৰ বজাৰৰ পৰিৱেশ। সঞ্জয় বৰাই ভিজুৱেজ দেখুৱাইছে। আৰু এয়া এটা মই যিটো জাগা পল্লাত এই মুহূৰ্তত এটা মাছ এই মুহূৰ্তত ওজন কৰা হৈছে, এটা প্ৰকাণ্ড ভকুৱা বুলি এইকাৰণে কৈছোঁ। প্ৰায় 14 কেজি 280 গ্ৰাম এয়া পাল্লাত ওজন কৰা হৈছে। কিছুমান পূৰ্বে মই অনুমান কৰিছিলোঁ যে এই ভকুৱাটো প্ৰায় 10-12 কেজি হ'ব, পিছে নহয়, এটা 14 কেজি 200 গ্ৰাম ওজনৰ এটা ভকুৱা মাছ এই মুহূৰ্তত ওজন
বজাৰৰ পৰিৱেশ আৰু উৰুকাৰ বজাৰ আৰু আমি কৰ্তব্যত আছো আৰু আমি নিজেও আগৰ পৰিৱেশ নাই যে ডাঙৰ মাছ হয় আমি সম্পূৰ্ণকৈ শুনা নাই আপোনাক আমি দীপাংকৰ সম্পূৰ্ণকৈ শুনা নাই আপোনাক আমি পুনৰবাৰ সেই প্ৰশ্নটো আপোনালৈ আগবঢ়াম বজাৰ কেইবজাৰ পৰা আৰম্ভ হৈছে প্ৰায় 3 বজাৰ পৰাই গীতাশ্ৰী আমি এই বজাৰৰ ভিৰ দেখিবলৈ সক্ষম হৈছো আৰু 5:30 বজালৈ সিমানেই ভিৰ দেখিবলৈ পাইছো আৰু ইয়াৰ ভিজুৱেলছ আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো প্ৰায় 20 কেজি ওজনৰ আৰি মাছ যিটোৰ দাম নিৰ্ধাৰণ কৰা হৈছিলে প্ৰতি কেজি প্ৰায় 2000 প্ৰতি কেজি 1000 টকা অৰ্থাৎ 20000 টকীয়া এটা আৰি মাছ দেখুৱাইছিলো আৰু একেদৰে এটা কমল কাৰ্ট মাছ দেখিছো কিমান ওজন কিমান হ'ব দাম কিমান কমল কাঠটো আপোনাৰ মোটামুটি 15 কেজি হ'ব ধৰক চলিছে চাগে আমাৰ অডিঅ' তেওঁৰ আমি সম্পূৰ্ণকৈ লাভ কৰা নাই আমি পুনৰবাৰ তেওঁৰ সৈতে সংযুক্ত হ'ম উজান বজাৰত ভিৰ কিন্তু 3:30 মান বজাৰ পৰা আৰম্ভ হৈছে যদিবা গ্ৰাহকৰ ভিৰ লাহে লাহে এতিয়া এই 5:30 বজাৰমান পৰা এই যি এক পৰিৱেশ সেয়া বেছিকৈ দেখা গৈছে এই যি এটা ব্যস্ততাপূৰ্ণ পৰিৱেশ আৰু এয়া উজান বজাৰৰ দৃশ্য দেখুৱাইছোঁ সমান্তৰালকৈ আন আন ঠাইসমূহতো এতিয়া এনেকৈ ভিৰ গ্ৰাহকে কৰিছে আমি পুনৰবাৰ ডিব্ৰুগড় বজাৰখনলৈ যাম জেচিম আমি দেখিছোঁ যে বাহিৰৰ মাছ তেওঁলোকে কৈছে যে কানপুৰৰ মাছ আহিছে প্ৰত্যেক বছৰে আহে বা গংগাৰ মাছ আহে তেনেকুৱা মাছো আমি দেখোঁ যে উৰুকাৰ বজাৰত উপলব্ধ হয় কিন্তু ব্ৰহ্মপুত্ৰৰ মাছ বুলি কোৱাৰ লগালগ কথা সুকীয়া বা অসমৰ যি থলুৱা মাছ আৰু থলুৱা মাছেই আচলতে গ্ৰাহকে অধিক বিচাৰে সেয়াও এটা পৰম্পৰাই হয় গীতাশ্ৰী আমি যিহেতু অসমীয়া মানুহ অসমীয়া নদীকেইখন অসমৰ যিখন নদী সেইখন আমি প্ৰাধান্য পাবই লাগিব আমি কানপুৰলৈ যোৱাৰ আগতে প্ৰথমতে আমাৰ অসমৰ নদীকেইখনৰ কথা চিন্তা কৰিম আমাৰ যিসমূহ আচলতে জাতীয় সম্পদৰ অন্তৰ্গত বুলি ক'ব লাগিব ব্ৰহ্মপুত্ৰ যি আয়ুস ৰেখা অসমীয়াৰ সেই ব্ৰহ্মপুত্ৰৰ মাছ ব্ৰহ্মপুত্ৰৰ উপনদীসমূহৰ মাছ মানুহে সাধাৰণতে বিচাৰে আৰু যিহেতু আমি অসমীয়া জাতি আৰু সেইবাবে আচলতে আমাৰ যি আৱেগ আছে আচলতে নদীকেইখনৰ পৰা নদীকেইখনৰ ওলোৱা মাছসমূহক লৈ বা ইয়াৰ পৰা নদীয়ে দিয়া আমাক যিসমূহ আচলতে আশ্ৰয় বুলিয়ে ক'ব লাগিব যিসমূহ আচলতে সম্পদ দিয়ে তাক লৈ আমি বেছি আৱেগিক তাৰ লগতে ডিব্ৰুগড়ৰ বিশেষকৈ চেঁচা নদী বুঢ়ী দিহিঙৰ মাছ খাবলৈ বৰ মিঠা সেয়া কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে কয় ময়ো সেই পৰিৱেশে দেখুৱাইছোঁ চেঁচা নদীৰ মাছ অত্যাধিক আছে ইয়াত আৰু বিভিন্নজন আহিছে তেওঁলোকৰ মই মুখৰ কথাও আচলতে শুনিবলৈ চেষ্টা কৰিম তেওঁলোকে যি আচলতে মন মেলি আজি উৰুকাৰ নিশা এসাঁজ খাবলৈ এই মাছৰ বজাৰলৈ আহিছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্ন ব্যক্তি আছে বিভিন্নজন আছে তেওঁলোকে আপুনি ক'ৰ পৰা আহিছে চিতল মাছ ল'বলৈ আহিছোঁ চিতল মাছ ল'বলৈ আহিছোঁ চিতল মাছ ক'ৰ পৰা আহিছে আমি আপোনাৰ কলাখোৱা পৰা আহিছোঁ কলাখোৱা ইটাখুলি কি মাছ ল'ব কোন নদীৰ মাছ পাবে বা এইবাৰ মানে আমাৰ থলুৱাই খাব এইটো আপোনাৰ চিতলটো আৰিটো বেছি ভাল পোৱা যায় চবেই ল'ব বিচাৰে তাকে চিতল আৰি চাইছোঁ মানে আমাৰ ব্ৰহ্মপুত্ৰ আহে আপোনাৰ দিহিঙৰ আহে চাইছে নাই কেনেকৈ কৈছে কেজি কেজি আপোনাৰ 900-800 তেনেকৈ কৈছে হয় এই আপুনি শুনিলে গীতাশ্ৰী নিউজ 18 দৰ্শকসকলক শুনিলে এইদৰে আচলতে দিহিঙৰ মাছ বুলি কৈছে বুঢ়ী দিহিঙৰ মাছ চেঁচা নদীৰ মাছ এই দুখন বিশেষকৈ উপনৈ আৰু তাৰ মাছৰ যি মই পুনৰবাৰ দৃশ্যসমূহো দেখুৱাম গীতাশ্ৰী সমান্তৰালকৈ কথাখিনি কৈ থকাৰ লগতে মই ৰাইজক যদি দৃশ্যসমূহ আচলতে আজি ভোগৰ বতৰ ভোগালীৰ যদি এই এসাঁজ খোৱা নহয় আজিৰ অসমীয়াৰ বাবে আচলতে গুৰুত্বপূৰ্ণ এটা দিন ক'ব লাগিব আজি এই ভোগালীৰ যি উৰুকাৰ বজাৰ আচলতে উৰুকাৰ বজাৰৰ মই ডিব্ৰুগড়ৰ পৰিৱেশ এয়া দেখুৱাই আছোঁ নিউজ 18ৰ যিসকল দৰ্শকে বৰ্তমান সময়ত সংযোগ হৈছে তেওঁলোকে গম পাব এইখন ডিব্ৰুগড়ৰ বজাৰ ইয়াত প্ৰায় 10 পৰা 15 কেজিৰ বিগ হেডৰ পৰা আদি কৰি চিতল ওলাইছে বৃহৎ আকাৰৰ মাছ ওলাইছে মাছৰ দামো যথেষ্ট এইবাৰ নিষেধাজ্ঞা আছে এক নিৰ্ধাৰণ কৰি দিছে জিলা প্ৰশাসনে আৰু সেই তাৰ অধীনতে আচলতে মাছসমূহ সেই দামসমূহৰ অধীনতে আচলতে বিক্ৰী কৰা হৈছে অলপ ইফাল সিফাল কম বেছি হৈছে সেইটো উপায় নাই কাৰণ কেলে তেওঁলোকে ক্ৰয় কৰোঁতেও সেই নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত আচলতে য'ৰ পৰা ক্ৰয় কৰিছে বা নদীসমূহৰ পৰা বা ডাকসমূহত য'ত মাছসমূহ পাইছে তাত কিন্তু মাছৰ সেই দৰ দাম উঠা নমা হৈ থাকে সেইবাবে আচলতে সেই নীতি নিৰ্দেশনাত কিছু আচলতে তেওঁলোকে ইফাল সিফাল কৰি ল'ব লগা হৈছে যদিও আজি ভোগৰ বতৰ আজি ভোগালীৰ বতৰ সেইবাবে আচলতে সেইসমূহ নিষেধাজ্ঞা বাধা নেওচি ৰাইজেও সৰ্বসাধাৰণেও গীতাশ্ৰীৰ মাছ কিনিছে কোনো এই নিয়ম ধৰা বন্ধা নিয়মক লৈ যথেষ্ট মানে গুৰুত্ব দিয়া যিটো
আচলতে সেই প্ৰক্ৰিয়াটো বৰ্তমান সময়ত হৈছে আজিৰ দিনটোত বিশেষকৈ তেওঁলোকে গ্ৰাহকে আচলতে কৰা মনোযোগ দিয়া নাই বুলিয়ে ক'ব লাগিব মুঠতে মাছটো ধুনীয়া হ'ব লাগে সোৱাদ হ'ব লাগে ডাঙৰ মাছ হ'ব লাগে আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ থলুৱা মাছ আপুনি কোৱাৰ দৰে থলুৱা মাছ এইটো বিগ হেড মাছ আচলতে এইটো 15 পৰা 16 কেজি মাছ এটা বিগ হেড বৃহৎ আকাৰৰ মাছ এইটো বৰ্তমানলৈকে আচলতে দোকানসমূহ খোলা নাই মই দেখুৱাম এইসমূহ দোকান খোলা নাই বহু দোকান খুলিবলৈ এতিয়াও বাকী আছে কিন্তু এতিয়াও গ্ৰাহকৰ আচলতে এইসমূহ মাছ ক্ৰয় কৰিবলৈ ক্ৰমান্বয়ে এইসমূহ দোকানত ভিৰ কৰিছে ডিব্ৰুগড় বজাৰত মই বাহিৰলৈ যদি ছবিখন দেখুৱাওঁ লাইট জ্বলি আছে বাহিৰত কিন্তু আন্ধাৰ বৰ্তমানে পোহৰ দেখা যোৱা নাই আৰু সেইবাবে আচলতে গ্ৰাহকৰ সংখ্যা বৰ্তমান কম হৈ আছে কিছু সময়ৰ পাছতে ভিৰ হ'ব আৰু অত্যাধিক লোক আহিব আৰু লোকসকলে আচলতে মাছৰ দৰ দাম ইমান কৰি নাথাকে আজিৰ দিনটোত বিশেষকৈ মাছৰ দৰ দাম ইমান কৰাই নাথাকে কমাই নাথাকে ভোগৰ বতৰ যিহেতু ভোগালীৰ যি উৰুকাৰ ভাত সাঁজ ভোজ ভাত সেয়া খাব লাগিব সেইবাবে আচলতে আজি নিজৰ পকেটৰ পইচা দি আৰামত ধুনীয়াকৈ এটা বৃহৎ আকাৰৰ মাছ লৈ এসাঁজ খোৱাৰ বতৰ সেইবাবে আচলতে লোকসকলে এইদৰে সমাগম হয় এইসমূহ বজাৰত এই ডিব্ৰুগড়ৰ মুখ্য বজাৰখনৰ মই দৃশ্য দেখুৱাই আছোঁ ইয়াৰ পাছতে চকিডিঙি বজাৰতো যিসমূহ ফিচাৰী আছে বা থলুৱা উৎপাদিত সামগ্ৰী বা নদীৰ যিসমূহ আচলতে বিলসমূহ আছে তাৰ মাছো কিছু সময়ৰ পাছত ভৰপূৰ হ'বহি বৃহৎ এটা দীঘলীয়া তাত কিন্তু হয়তো আমি যিগৰাকী মন্ত্ৰী প্ৰশান্ত ফুকনৰ পৰা আদি কৰি যিসমূহ মন্ত্ৰী বিধায়ক আছে তেওঁলোককো পাওঁ প্ৰশাসনিক বিষয়াসকলক পাওঁ জিলা আয়ুক্তক পাওঁ তেওঁলোকে মাছ ক্ৰয় কৰে সেই পৰিৱেশো আমি নিউজ 18ৰ দৰ্শকসকলক কিছু সময়ৰ পাছত দেখুৱাবলৈ সক্ষম নিশ্চয় আমি দেখুৱাই গৈ থাকিম আপোনালোক আমাৰ সৈতে সংযুক্ত হৈ থাকিব আৰু আমি পুনৰবাৰ এই ধৰণে ডিব্ৰুগড় বজাৰখনলৈ যাম ডাঙৰ ডাঙৰ মাছ ক'ত ওলাইছে আমি সেয়া আমাৰ দৰ্শকক জনাই যাম কিন্তু তাৰ পূৰ্বে বোকাখাটৰ পৰা আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি